আমি যোৱা সপ্তাহত পাইছিলোঁ যমদূতে সেই যমক কৈছিল, হে মহাৰাজ আমাক বুজাই কোৱা যেনেকৈ কোনসকল পাপী আৰু কোনসকল ভকত, আমি কোনসকলৰ ওচৰলৈ যাম আৰু কোনসকলৰ ওচৰলৈ আমি যাব নোৱাৰোঁ। ইয়াক বিতংভাৱে আমাক বুজাই দিয়ে। কোনজনৰ ওচৰলৈ গ'লে আমাৰ বিপদ হ'ব, এবাৰতো যেনে তেনে বাচি আহিছোঁ 4 সিদ্ধৰ পৰা, আকৌ যাতে আমি দ্বিতীয়বাৰ তেনে পাল্লাত পৰিব লগা নহয়। আৰু কোনজনৰ ওচৰলৈ আমি যাম, কোনজন পাপী কোনজন পুণ্যৱন্ত, তুমি আমাক ভালদৰে পৰিচয় কৰি দিয়া। এই কথোপকথনত যোৱা সপ্তাহত যমদূতে সোধাত যমৰাজাই উত্তৰ দিছিল। আজি তাৰ পিছৰ পৰা আমি আকৌ আৰম্ভ কৰিছোঁ। যমে ইতিমধ্যে যমদূতক কৈ আছে যে শুনা, যিসকলৰ জিভাত কেৱল কৃষ্ণ নাম নাই, যিসকলৰ হৃদয়ত বিশ্বাস বোলা বস্তুটো নাই, কেৱল কৰ্মকে দেখি আছে, সেইসকলে হৈছে পাপী। আকৌ তুমি জানি ল'বা, নাম ধৰ্ম এৰি হৈবে পাখণ্ড পৰাই নখণ্ডিল প্ৰায়চিত্ত এহি অভিপ্ৰায়, যে নাম ধৰ্ম সকলো এৰি সেইসকলে কেৱল পাখণ্ডৰ বৰ্জন, পাখণ্ডৰ দৰে হয়। যে আমিও হ'ব পাৰোঁ তেনেকুৱা পাখণ্ড যদি আমাৰ নাম হেৰাই গৈছে। সেইকাৰণে আমি নাম প্ৰতিটো মুহূৰ্তত ৰাখিবলৈ আমি যত্ন বা চেষ্টা কৰিব লাগে। সেই কৈছে ৰাখিলন্ত কৰ্মকাণ্ড অজ্ঞানী পদে, সেই অজ্ঞানীৰ বাবে সেইসকলে কেৱল কৰ্মকাণ্ডিতে ব্যস্ত, কৰ্মকে লৈ সদায় ৰাতিপুৱাৰ পৰা ৰাতিলৈ কৰ্মতে ব্যস্ত, কিন্তু হৰি কৰ্ম কৰাত কোনো চিন্তা নকৰে। আৰু সেইকাৰণে এইসকল কৰ্মীয়ে ঘোৰ বিপদত পৰে, বিপদে তেওঁলোকক কেতিয়াও এৰি নিদিয়ে। সেইসকলে মৰাৰ পিছত পুনৰপি জনম, পুনৰপি মৰণ, জন্ম হয়, পুনৰ আকৌ দুখ যন্ত্ৰণা ভোগ কৰিব লাগে। কোটি কোটি কল্পেও এই কৰ্মীসকলে কোনো কাৰণত ৰক্ষা নাপায়। সেইকাৰণে তোমালোকে জানি ল'বা, সেই দূত যিসকলে জন্মে জন্মে পূৰ্বতে পাপৰ পৰ্বত সঞ্চয় কৰিছে, সেইসকলৰ জিভাত আজৰি থাকিলেও সেই নাম কেতিয়াও নাহে। বোলে লোৱা ৰাম, কোৱা বোলে ৰাম, বোলে আম বা খাম, খেতি আহিব, ৰাম বুলি ক'বলৈ নাহিব। তাৰ প্ৰদত্ত প্ৰমাণ যদি চাওঁ আমি দস্যুৰত নাম, তাৰ ৰাম নাম ল'ব দিয়ে, কেৱল কয় আম। দেখুৱাই দিলে বোলে এজোপা কোন বৃক্ষ, বোলে মৰা, সেইকাৰণে ওলোটাকে নামটো ল'ব দি থাকিলে। ৰাম ক'বলৈ নাহে যেতিয়া, নকহিলে আগে ব্ৰহ্মাই কহিলে পাছে মৰা মৰা বুলি তুমি থাকা স্থানে, সেই মৰাটোক ঘূৰাওঁতে ঘূৰাওঁতে লওঁতে লওঁতে অৱশেষত ঘূৰি গৈ 60,000 বছৰ পিছত ৰাম হৈ গ'ল। গতিকে সেইকাৰণে পূৰ্ব জনমত পাপৰ পৰ্বত সঞ্চয় কৰাৰ বাবে তেওঁক এতিয়া ব্ৰহ্মা নামতে ৰাম নাম ল'ব দিলেও মুখৰ ৰাম নামে নাই। তদনুৰূপ আমাক এইটো বুজাইছে, এই মনুষ্য ধৰা নামত মনুষ্য জন্ম লাভ কৰি যিসকলৰ মুখত ৰামকৃষ্ণ নাম নাহে, জানি ল'ব পূৰ্ব জনমে জনমে পাপৰ পৰ্বত সঞ্চয় কৰিছে। আনে যিমান চেষ্টা নকৰা বোলে এবাৰ জয় কৃষ্ণ কোৱা, ই বৰ লাজ লাগে বুলি পাইছোঁ দেই। তেনেকুৱা বহুত কেইজন পাইছোঁ, বৰ লাজ লাগে। আপোনালোকে যে সেৱা কৰে দেখিলে হাঁহা ধৰে বুলি কয়, আনক নকওঁ, মোৰ পৰিয়ালতে আছে। গতিকে তেনেকুৱা আমি বিভিন্নজন পাইছোঁ। সেয়ে কৈছে, আৰু যিসকলে জনমে জনমে কেৱল ভগৱন্ত হৰিক আৰাধনা কৰিছে, সেইসকলৰ জিভাত বোলে সৰসৰী নাম আহে। একেলগতে একেবাৰে হ'লে লগে লগে ৰামকৃষ্ণ ৰামকৃষ্ণ আহিব, কাৰণ পূৰ্ব জনমে জনমে তেওঁলোকে পুণ্য সঞ্চয় কৰিছে, হৰিক আৰাধনা কৰি আহিছে। এইজনৰ কি হয় মানে তেওঁ কেৱল হৰি জপ গুণ গায়, সেইজনে আনন্দত কৃষ্ণ কথাত আনন্দ ৰস পায়, আৰু সেইজনে হৈছে পৰম ভাগ্যৱন্ত। সেইটো খবৰ তোমালোকে জানিবা যে সেইজনে কি কৰে, অনেক পুণ্যৰ লেখা জোখা নোহোৱা পুণ্য সঞ্চয় কৰিছে, আৰু হৰি ভকতক পালে সেইজনে পাণতকৈ অধিক স্নেহ কৰে। আমি ভকতক দেখিলি এইজন ভকতক দেখিব নাহিল আৰু, হয়নে বাৰু? তেনেহ'লে নহ'ব। সেইকাৰণে কৈছে, সেইজন ভকতে কেৱল এজন যদি হৰি ভক্তক পাই গ'ল, তেওঁ নিজৰ প্ৰাণতকৈ অধিক মৰম স্নেহ কৰে, আন্তৰিক শ্ৰদ্ধাৰে তেওঁ সেৱা নমস্কাৰ বা
মানে শুশ্ৰূষা কৰা ব্যৱস্থা কৰে। অন্ততঃ আমি একো শুশ্ৰূষা কৰিব নোৱাৰিলেও এশাৰী যদি মধু মাটিৰে যদি আমি শুশ্ৰূষা কৰোঁ তাতেই সন্তুষ্ট। যে আমি অন্যক দিব নোৱাৰিলে এশাৰীটো মাত দিব পাৰোঁ, এশাৰী মাত দিওঁতে আমি একো দুখীয়া হৈ নাযাওঁ। সেইকাৰণে কৈছে প্ৰিয় বাক্য প্ৰদানে সৰ্বে তুষ্টি মানৱ। আমি প্ৰিয় বাক্য যদি প্ৰদান কৰোঁ সকলো মানুহে আমাক ভাল পায়। এইখিনি কৰিবলৈ যাওঁতে আমাৰ একো ধন টকা পইচা খৰচ নহয়, সন্মানো হানি নহয়, বৰং যদি আমি কাৰোবাক এশাৰী মধুমাত দিব পাৰিছোঁ আমাৰ সন্মানটো বাঢ়িহে যাব। এই কথাখিনিকে সুন্দৰভাৱে কৈছে হৰি ভকতক পালে যেনেভাৱে স্নেহ কৰে আৰু কৃষ্ণ প্ৰভু ভগৱন্তক হৃদয়ত ৰূপ মনত পৰে আৰু তেওঁ এনেভাৱে কি কৰে সেইজন ভকতে জীৱন্ততে কৃষ্ণ প্ৰভু ভগৱন্তক দৰ্শন পায়। যে সেইকাৰণে কৈছে যে সেইকাৰণে শুনা দুৰ্গণ এয়া হ'ল বুদ্ধিমন্তসকলৰ কৰ্ম। এই বুদ্ধিমন্তসকলে পৰম শ্ৰদ্ধাই সদায় ভগৱন্তক নিতে সদায় ভগৱন্তক ভজনা কৰে আৰু শ্ৰৱণ কীৰ্তন নাম তেওঁলোকৰ মুখৰ পৰা কেতিয়াও এৰি নিদিয়ে। মুখৰ পৰা নাম এৰি নাযায় আৰু কৰ্ণৰ পৰা তেওঁলোকে নাম শুনাহে ব্যৱস্থা কৰে, অৰ্থাৎ আমাক কৈ আছে। আমিও যদি এনে এজন ভকত হ'ব বিচাৰোঁ, অৰ্থাৎ সেই জমদূতৰ পৰা বাচিব বিচাৰোঁ, তেনেহ'লে আমাৰ কৰ্ণে কেৱল কৃষ্ণ কথা শুনিব লাগিব আৰু জিভাত আমি কেৱল ৰাম নাম বা কৃষ্ণ নাম ল'ব লাগিব। হৃদয়ত আমি কৃষ্ণৰ স্বৰূপ অৰ্থাৎ প্ৰতিচ্ছবি ভাবিব বা চিন্তা কৰিব লাগিব। সেইকাৰণে কৈছে যে এইসকল ভকতৰ মোৰ দণ্ডযোগ্য নাই, অৰ্থাৎ মোৰ এইসকলৰ ওপৰত অধিকাৰ নাই। কাৰ ওপৰত নাই? যিজনে কৰ্ণে কৃষ্ণ কথা শুনে, জিভাত কৃষ্ণ নাম লয়, হৃদয়ত কৃষ্ণৰ ৰূপ চিন্তা কৰে, সেইজনৰ ওপৰত যমৰ বোলে অধিকাৰ নাই। আজি দুটক কৈ আছে, কাৰণ সেই অজামিলক আনিব যে যি কষ্টৰ দুখ যান্ত্ৰণা পালে, সেইকাৰণে ভালদৰে পৰিচয় কৰাই দিছে কাৰ ওচৰলৈ যাব লাগিব, কাৰ ওচৰলৈ যাব নেলাগিব। সেইজনৰ হৃদয়ত কেতিয়াও পাপ অৰ্জন নকৰে, পাপ চিন্তাই নকৰে। বেয়া দৃশ্য দেখিলে, কোনোবাই বেয়া কথা ক'লে কৃষ্ণ কৃষ্ণ ৰাম ৰাম কৈ তেওঁ তাৰপৰা আঁতৰি যোৱাৰ ব্যৱস্থা কৰিব, নহ'লে কৃষ্ণ নামে সেই পাপ দূৰতে খণ্ডন কৰিব। অৰ্থাৎ বেয়া দৃশ্য বেয়া কথা শুনাৰ লগে লগে যদি আমি কৃষ্ণ প্ৰভু ভগৱন্ত মুখেদি এবাৰ নাম নহ'লে হৃদয়ত যদি এবাৰ স্মৰণ কৰি দিওঁ, সেই পাপে আমাক চুব নোৱাৰে। কাৰণ কোনোবাই বেয়া কথা পাতি আছে, শুনিব লাগিব। মুখেদি যদি ডাইৰেক্ট প্ৰকাশ নকৰে, অন্তৰত এবাৰ ঈশ্বৰক চিন্তা কৰক, সেইসকলে কৰি থকা পাপ তেওঁলোকৰ লগতে থাকিব, আমাৰ সকলৰ লগত আহিব নোৱাৰে। সেইকাৰণে কৈছে হৰি নাম কীৰ্তনে তেখনে হুৱে না পাপী হেন বুলি তাৰ নাচাপিবি পাপ। জানি লবি দূৰ হৰি নাম কীৰ্তনে সমস্ত পাপ নাশ হয়, সেইসকলক পাপী বুলি ওচৰ নাচাপিবি। চাপাৰ লগে লগে কি হ'ব? আগত পুৰা যান্ত্ৰণা আকৌ পাবা। আহক ইয়াৰ পিছত আৰু সুন্দৰভাৱে সেই পাপী আৰু ভকত আৰু অভকতৰ পৰিচয় আজি যমদূতক যমে দিয়াৰ চলেৰে আমাক সমস্তক বুজাই দিছে। আহক আমি শ্ৰৱণ কৰিম। জয় কৃষ্ণ। কৃষ্ণ তয় কান্ত চিতে
গদা গোবিন্দৰ পাইলে হার মুন্ড কুণ্ডে কৰিবে কুবা কহিলো স্বৰূপে পাছে মোৰ দুখনা কাকো কিছু কৰিবেনো আৰে অপকাৰ সিটো ভগত মোৰ নাই ৰে হেন জানি তাহান কদু ৰতে পৰে হৰে আপোনাৰ প্ৰাণ ৰাখি ফুৰিবি যিটো জনে ভুৰ ৰাম নাম পয়োচৰে পাছে পাছে জান্ত কৃষ্ণ চক্ৰ কৰে ধৰে যেন ধেনু স্নেহ বাসন ৰুৰ পাছ লাগে ৰক্ষা কৰি ভিত্ৰ কভু ৰন্ত অনুৰাগে বিষ্ণুৰ পৰম প্ৰিয় ভগত বান্ধৱ ভগত জনৰ মহা সুৱেদ বান্ধৱ তাহাৰ কাছক গৈলে ভুইবি ৰন্ধ ভন্দ সগৰে কাটি পেখনে ৰিবে খণ্ড খণ্ড সংস্ক্ৰমে ফুৰিবি দুত আপোনাক জানো যথা তেনো শুন কৰ্ণে হৰি নাম ধ্বনি শ্ৰৱণ কীৰ্তন যজ্ঞ নাহিকে প্ৰচাৰ সেই সেখানত দুত কৰিবি সংসাৰ কহিলো হিত এৰি সংশয় আপোনাক ৰাখিয়া ফুৰিবি দুত ছয় কৰাচিতো নচাপিবি বৈষ্ণৱৰ পাশ মোৰ বাক্য নধৰিলে হুইবি সৰ্বনাশ অনাময়ী তোমাক শাক দেও দুনাই দুনাই শাক আপুনি ব্ৰতিবি যেবে ৰাখিবি আমাক
বৈষ্ণৱৰ ঠাই কব লাগি নকৰিবি গতি অহি বুলি দুতক শিখাইলা প্ৰতি প্ৰতি জয় কৃষ্ণ। এতিয়া সুন্দৰভাৱে সেই জমদূতক যমে কৈছে, হে দূতগণ, তোমালোকে মোৰ বাক্য শুনা আৰু এই মোৰ বাক্য শুনি তোমালোকে পালন কৰিবা, তোমালোকক ভাল হ'ব। যে মই কি কৰা, তোমালোকে কৃষ্ণক একান্তৰভাৱে তোমালোকৰ হৃদয়ত চিন্তা কৰা। আৰু ময়ো ইয়াতে থাকি, এই নগৰতে থাকি মই সদায় সেইজন কৃষ্ণকে চৰণৰ শৰণ পকিছোঁ আৰু সেইজন কৃষ্ণকে মই সদায় চিন্তা কৰি আছোঁ। যিজন কৃষ্ণক দেৱকৃদ্ধ সকলোৱে তেওঁৱে গুণ গৰিমা গীত গায় আৰু সেইসকল তাসম্বৰ নচাপিপি সমীপ কিংকৰ লগে পুৰে কমুদকী গদা গোবিন্দৰ। যে যিসকলে সেইজন কৃষ্ণৰ গুণ গৰিমা গায় বা শুনে, কীৰ্তন শ্ৰৱণ কৰে, সেইসকলৰ ওচৰলৈ কেতিয়াও নাযাবা। সেইজন ভকতক সেইজন ভগৱন্তই কমদকী গদা লৈ ৰক্ষা কৰি থাকে। আৰু যদিহে কিবা কাৰণত সেই স্থানত উপস্থিত হোৱা, তেনেহ'লে সেই কমদকী গদাৰে তোমালোকৰ হাড় মূৰ ভাঙি কোবাই কি কৰিব, চুৰমা কৰিব। ইয়াত কিন্তু মোৰ দুখ নাই। মই পৰিচয় পাই দিলোঁ। এতিয়া যেনেকৈ গাৰ্জেনসকলে ন পিতৃ মাতৃসকলে ল'ৰা ছোৱালীক মানা বাধা কৰে, আহি অমুকলৈ নাযাবি, বিপদত পৰিবি, কথা নুশুনিলে, বিপদত পৰিলেও টাউন গিল খাই আহিলে কি কৰিব, এতিয়া উপায় নাই। গতিকে এতিয়া দুতক যমে কৈ আছে যে এইবোৰৰ ওচৰলৈ নাযাবা। কাৰ ওচৰলৈ? ভকতৰ ওচৰলৈ। পিছত সুন্দৰভাৱে কৈ আছে পদত, কোন কোন ঠাইলৈ যমদূতক যাব দিয়া নাই, কোন ঠাইলৈ যাব দিছে। সেইকাৰণে কৈছে যে সেইকাৰণে সেইজন ভকতক কোনেও কেতিয়াও অপকাৰ কৰিব নোৱাৰে। সেইজন ভকতৰ ওপৰত মোৰ অৰ্থাৎ আমাৰ অধিকাৰ নাই। এই কথাখিনি জানি হে দূত, তোমালোকে কি কৰা, নিজৰ প্ৰাণক তোমালোকে নিজে ৰক্ষা কৰি ফুৰিবা, চাই বাচি ফুৰিবা। আজি দুতক যমে কৈছে যিজনে ভগৱন্তৰ নাম উচ্চাৰণ কৰে অৰ্থাৎ কীৰ্তন কৰি ফুৰে, সেইজনৰ পাছে পাছে প্ৰভু ভগৱন্তৰ কৃষ্ণই চক্ৰ লয়, নিজৰ হাতত চক্ৰ লয় তেওঁক ৰক্ষা কৰি ফুৰে। যেনেকৈ গৰু গাই পোৱালিটো মৰমত গাইজনীয়ে লগতে পিছে পিছে ফুৰে, তদনুৰূপ তেনেভাৱে সেইজন ভৃত্যক ৰক্ষা কৰি ভগৱন্তই পিছে পিছে নিজৰ হস্তত চক্ৰ লৈ ভ্ৰমণ কৰে। অৰ্থাৎ সেই বিষ্ণু পৰম প্ৰিয়ৰ হৈছে ভকত আৰু ভকতৰো সহিত হৈছে সেইজন ভগৱন্তৰ মাধৱ। গতিকে সেইজনৰ ওচৰলৈ কেতিয়াও তোমালোকে নাযাবা, নহ'লে তোমালোকক সেই চক্ৰৰে কাটি খন্দৰ খন্দৰ কৰিব। যে কৈছে সমস্তে ফুৰিবি দুত আপোনাৰ জানি, যথাতে নুশুন কৰ্ণে হৰি নামৰ ধ্বনি। তোমালোকে খুব সাৱধানে ফুৰিবা। ক'ত হৰি নামৰ ধ্বনি নাই সেই স্থানলৈ যাবা। যদি ক'ৰবাত হৰি নামৰ ধ্বনি শুনা, তোমালোকে তলমূল কৰি মুখ তুলি নাচাবা, তাৰ পৰা ততালিকে আঁতৰি গুচি আহিবা। সেইকাৰণে কৈছে যথাতে নুশুন, কৈছে শ্ৰৱণ কীৰ্তন জড়িত নাহিকে প্ৰচাৰ, সেইহে থানত দুত কৰিবি সঞ্চাৰ। যি জাগাত কৃষ্ণৰ শ্ৰৱণ কীৰ্তন নাই, যদি এখন গৃহত কোনোদিনাখন ভগৱন্তৰ নামত ধূপ বন্তি জ্বলা নাই, কোনোদিনাখন ভগৱন্তৰ গুণ গৰিমা কথা কীৰ্তন নাই, সেইখন গৃহতে যাবি বুলি কৈছে। সেইকাৰণে চাবচোন কেতিয়াবা এই মানুহ এজন হ'লে বাৰু অন্তিম সময়ত কৈ বোলে এই অকণমান গা গজনৰ পাঠ পঢ়াই দিব লাগে, বোলে গীতা অধ্যায় পঢ়াই দিব লাগে। যদি আপোনালোকে প্ৰমাণ পাইছে নাই, যদি পূৰা চাব, পাঠভাগ কৰাৰ পিছত সেইখন গৃহতে যদি পাঠভাগ থৈ আহে, নানে, যিমান দিনলৈ পাঠভাগ অঁতা নানে সিমান দিনলৈ মানুহজন এনেকৈ থাকিব নাযায়। যদি পাপী হয়, পুণ্যৱন্ত হ'লে গুচি যাব। অৰ্থাৎ যদি ভকত হয়, হৰি নাম শুনি থকাৰ পিছতে তাতে গুচি যাব। কিন্তু যদিহে পাপী হয়, পাঠভাগ তাৰ পৰা উলিয়াই নলালৈ,
সেই জেগাৰ পৰা সেই পাপাত মই নিব নোৱাৰে কাৰণ ভগৱন্তৰ নাম চলি গ'ল অৰ্থাৎ ভগৱন্তৰ নামৰ মূল বস্তু তাত ৰৈ আছে গতিকে সেই ভাৱ আঁতৰাই নিদিয়ালৈ সেই আত্মাৰ জমটোলৈ উৰিব বুজি পাইছে নহয় অঁতৰাই অনাৰ পিছত সেইকাৰণে আগতে যদি সকামী কৰ্মবোৰ কৰিব আমাক কয় কেইজনমানে আছে আৰু ক'লে বেছি বুলি কয় এই মোৰ ঘৰত মাৰি থৈ আহিলে না মাৰিবিহি বুলি তাৰমানে পাঠলৈ গ'লে মাৰিব যোৱা বুলি কয় আৰু তাৰমানে মানে পাঠ এবাৰ কৈ দিয়ে এইবোৰ দুদিন পিছত বা এদিন পিছতে সেইজন বিদায় ল'ব তাৰমানে আমাক মানে কি হয় মাৰি খোৱা বুলি কয় পাঠলৈ গ'লে মাৰি খোৱা বুলি কয় তদন্ত তেনেকুৱা কথা আৰু সেইকাৰণে কৈছে যি ঠাই ভগৱন্তৰ শ্ৰৱণ কীৰ্তন কোনো কাৰণত নচলে সেই ঠাইত তোমালোকে সদায় সঘনে ভ্ৰমণ কৰিবা কহিলো হিত আৰু এৰি সংশয় আপোনাৰ ৰাখিয়া পুৰীৰ দূত ছয় এই কথাখিনি ক'লো মনত কোনো সংশয় নল'বা তোমালোকে নিজক বচাই চলিবা আৰু তোমালোকে কি কৰিবা কোনো কাৰণত বৈষ্ণৱৰ ওচৰলৈ নাযাবা আৰু মোৰ বাক্য তোমালোকে ৰাখিবা নহ'লে তোমালোক নিজে সৰ্বনাশ হ'বা মই তোমালোকক এইকণ উপদেশ দিলোঁ অৰ্থাৎ এইকণ বাধা প্ৰদান কৰিলোঁ তোমালোকেও বাচিবা আৰু মোকো বচাবা কাৰণ যদি তোমালোকে সেই স্থানলৈ যোৱা কাৰণ মোৰহে দুখ তেতিয়াহ'লে তোমালোকে দুখত পৰা মানে মই দুখত পৰিলোঁ অৰ্থাৎ ল'ৰাই যদি ভুল কৰে ল'ৰা ছোৱালীয়ে দুখখন কালৈ আহিব পিতৃ মাতৃলৈ আহিব তদনুৰূপ যদি সেই যমৰ কিংক হয় যমে দূতে কৰা দুখৰ বাবে যমৰ শাস্তি হ'ব সেইকাৰণে যমে আজি দূতক সুন্দৰভাৱে বুজাই দিছে যে কৈছে আপোনাৰ বৈষ্ণৱৰ ঠাইক লাগি নকৰিবি গতি এহি বুলি দূতক শিকাইলা প্ৰতি এনেভাৱে দূতগণক যমে আজি সুন্দৰভাৱে বুজাইছে এইখিনিতে আমাৰ সভাসদলৈ অকণমান উপদেশ প্ৰদান কৰিছে আহক আমি উপদেশখন শ্ৰৱণ কৰোঁ জয় অনুমাত্ৰ সাৰ নাই এইটো সংসাৰত মায়াময় বিষয়ত মৰিলো মজি মিছাত গুৱাইলো দিন কৃষ্ণ হৰি ভগৱতী কলাহি কৰিও প্ৰবন্ধ কৃষ্ণ তনু পূজে মতি কিনো লোক যাৰ নাম মাত্ৰ লৈলে সংসাৰ হিয়া দয়া চন্দ্ৰ হেন অৰম যাৱে মাতো মিলে মহা দুৰ্ঘুৰ মৰম সতৰে লয় প্ৰভু কৃষ্ণ কৃষ্ণৰ চৰিত উভয় বিশ্ৰাম সুখে দুখে মুখে নচা ৰিবা কৃষ্ণ নাম পৰিলন্ত পঞ্চ সৈত কেশৰে পূৰ্বত মহানিশ্র পরিধান জয়রয়াগত রাম নাম বিনে অর্জুনতা রন্তা আননায় নিরন্তরে বেদরয়ে নিশে অভিপ্রায় জানি কৃষ্ণৰ চৰণ চিন্তা চিতে
কথা অমৃত পিয়া দে অৰাম ঘূৰ যাতনা তৰি বাৰ কৰা কাম নিৰন্তৰে নৰে ডাকি বকুলা হৰি এতিয়া আমাৰ সভাপতিলৈ আজি শংকৰী গুৰুজনাই উপদেশ প্ৰদান কৰিছে। শুনা সভাসদ, এয়া হৈছে মহাভাগৱতৰ যি পদ, ইয়াৰ এই সংসাৰত অকণমানো সুখ বোলা বস্তুটো নাই। এই মায়াময় বিষয়ত যে মই মজিলোঁ, মিছাতে মই কি কৰিলোঁ, কৃষ্ণক নভজি মোৰ আয়ুটো জনমটো এনেই খেদিলোঁ। অৰ্থাৎ সেইজনক শংকৰদেৱ গুৰুজনাই নিজৰ জনম এনে খেদা নাই, আমাক কৈছে আমি খেদিছোঁ এনেই এনেই। সেইকাৰণে কৈছে যে হৰি ভকতি লাগি কি কৰা, যত্ন কৰা। যে হৰি ভকতিৰ প্ৰতি আমাৰ যত্ন নাই, কেৱল কৃষ্ণত আমাৰ কোনো মনটো তালৈ আগবাঢ়ি নগ'ল, সেইকাৰণে আমাক অন্ধৰ বুলি কৈছে। আমি অন্ধ হৈ থাকিলোঁ, সেইজন কৃষ্ণক আমি চিনি নাপালোঁ। যাৰ নাম মাত্ৰ লৈলে সংসাৰ তৰি, হিয়াটো আচন্ত হেন কৃপাময় হৰি। যিজনৰ নাম ল'লে এই সংসাৰ তৰি যাব পাৰে, সেইজন ক'তো নাই, কেৱল নিজৰ হিয়াতে আছে। তাক আমি বিচাৰি আমি মাতিব লাগিব, কাৰণ হৃদয়ত থকাজন মাতিব লাগিব। সেইকাৰণে কৈছে ঐ হিয়াত আছে নামৰ ভাণ্ডাৰ, মুখে বাজ কৰা, মুখে লয়া কৃষ্ণ নাম, মুখে লয়া কৃষ্ণ নাম, অচাপৰিকে ধৰা। সিজন হৃদয়ত থকাজনক আমি মুখেদি নাম লৈ মাতি হাতে যদি চাপৰি বজাব পাৰোঁ, এই কথাখিনিকে আমাক উপদেশত সুন্দৰভাৱে আজি শংকৰদেৱ গুৰুজনাই বুজাইছে যে সেইজন হৰিক আমি বেলেগত বিচাৰিব নালাগে, হৃদয়ত থকাজনক আমি বিচাৰি ল'ব লাগে। সেইকাৰণে কৈছে, তেনেভাৱে কৈছে যাবে নতুন মিলে মহা দুগুৰ মৰণ, নহ'লে এই সংসাৰত জন্ম লৈ দুগুৰ মৃত্যুক আঁকোৱালি ল'ব লাগিব। সেইকাৰণে সতৰে কি কৰা, প্ৰভু ভগৱন্ত কৃষ্ণ চৰণত শৰণ লোৱা। আৰু কৃষ্ণ চৰিত্ৰৰ সকলোৱে অবিশ্ৰাম শুনা, সুখে দুখে মুখত কৃষ্ণ নাম কেতিয়াও নেৰিবা। সেই কথাখিনিকে গীতাত অৰ্জুনক কৃষ্ণৰ প্ৰভু ভগৱন্তই কৈছে, নামৰ বিনে অৰ্জুন তাৰণতা নাই আন, নিৰন্তৰে বেদ এহি অভিপ্ৰায়। যে নামৰ ব্যতিৰেকে এই সংসাৰত ৰক্ষা কৰোতা, তাত তৰাই নিওঁতা অন্যৰ একোৱে নাই। সেইকাৰণে নিৰন্তৰে এই কথাখিনিকে বেদে বুজাই দিছে। এই কথাখিনি জানি সকলোৱে কৃষ্ণৰ চৰণ হৃদয়ত চিন্তা কৰা, কৃষ্ণ কথাৰ অমৃত কৰ্ণপথে কি কৰা, প্ৰাণ কৰা, আৰু এই দুঘূৰ যাতনাৰ পৰা তৰি যাব পাৰিবা। আৰু অৱশেষত সমস্তজনে নিৰন্তৰে ৰাম নাম ডাকা বুলি আজি শংকৰদেৱ গুৰুজনাই আমাক উপদেশত প্ৰদান কৰিছে। কৃষ্ণ নিগতি শুভ শুনা পৰিচিত, কৃষ্ণ কথায় অদ্ভুত, যমৰ বচন শুনি পুনৰতি পুছিলা সমাছে দুলা। বিষ্ণু
বিষ্ণু ভকতৰ নচাপিব পাখ তোমাৰ আজ্ঞা কলয়া ভাল মতে আবে চিনাই মোক প্ৰভু আমাৰ যিটো মনুষ্য মধ্যত কোন মহাপাপী তাকো জানিবা লাগে চাৰি মহাসিতু সিদ্ধৰ হাতত ইবাৰ বতিলো ভাইগে কাক আনি ঐক্য যাতনা ভুল যাইব কাটৰ পুনদায় আছে ভাল মতে তুমুত কহিবা ইবাৰ সমূলে মৰিব পাছে বচন শুনি বুলিলন্দ জমে থিৰ কৰি মতি যাতয় অধিকাৰ আমাৰ কহিব শুনিবি দুত প্ৰতি ব্ৰহ্মা মহাদেৱ আচন্ত কৃষ্ণ ঈশ্বৰ তান্ত কৰে আৰু দেৱকে নাহি আমিও যাৰ কৰ খনক খনন্দ হৃদয়াৰানন্দ যাহাৰ পদ হেন মাধৱৰ চৰণ সেৱাত বিমুখ দিত নিষ্ফল নৰকৰ পথ ইটোগে হবাস আকাশে ৰতি সদায় তাক ধৰিয়া পাত কি পৰানো তাতে আছে মোৰ হৃদয় ধৰ্ম অনুপম কৃষ্ণ গুণ নাম নথাকৈ যাৰ জীৱাত জগত তাৰণ কৃষ্ণৰ চৰণ নিশ্চিন্তে যিটো হিয়াত কৃষ্ণৰ ঈশ্বৰ বাৰে গুণ নকৰে পৰম যিটো নিষ্ফলে তাক ধৰ চাপি সেই মহাপাপী বান্ধিয়া নহাতে গলে। জয় কৃষ্ণ। এতিয়া সুন্দৰভাৱে এই দুলৰী চন্দক পুনৰ দূতেৰ যমক সুধিছে, হে প্ৰভু, হে ৰাজ, যে আমি তোমাৰ কথা শুনিলোঁ যে আমি কি কৰিব লাগে, যে সেই বিষ্ণু ভকতৰ ওচৰলৈ আমি যাব নালাগে। এই কথাটো আমি বুজিলোঁ,
তথাপিতো আমাৰ অকণমান বুজাত অসুবিধা হৈছে। তুমি ভালদৰে পৰিচয় কৰাই দিয়া, কাৰ ওচৰলৈ আমি যাম, অৰ্থাৎ কোনজন আমাৰ অধিকাৰী। ইয়াত এটা শব্দ দিছে, বিষ্ণু ভকতৰ নচাপিকো পাহ তোমাৰ আজ্ঞাকো লৈয়া ভালমতে আবে চিনায়ো প্ৰভু আমাৰ যিটো পয়া। পয়া মানে আমাৰ ভাগত কোনটো পৰে সেইটো আমাক চিনাই দিয়া, আমাৰ কোনটো অধিকাৰ আছে, আমাৰ ভাগত কোনটো পৰিব এইটো আমাক পৰিচয় কৰাই দিয়া। বিষ্ণু ভকতৰ কথা জানিলোঁ, আমাৰ ভাগত আমি কাৰ ওচৰলৈ যায়, কাক আনিম, এইটো ভালদৰে আমাক পৰিচয় কৰাই দিয়া। কাৰণ মনুষ্য মধ্য কোনসকল পাপী তাক আমি ভালদৰে জানি ল'ব লাগিব। কাৰণ সেইজন মহাপাপী বুলি হয়, মহাপাপী আছিল, তাক আনিবলৈ গৈ আমি যি দুখ যন্ত্ৰণা ভুগিলোঁ, অৰ্থাৎ সেই 4 সিদ্ধৰ পৰা যেনে তেনে প্ৰথমবাৰ যেনে তেনে প্ৰাণটো ৰক্ষা কৰি আমি বাচি পটভাগ্যত আহিছোঁ। সেইকাৰণে আমাক পৰিচয় কৰাই দিয়া, কোনজনক আনি এই নৰকত দুখ যন্ত্ৰণা ভোগ কৰাব লাগে, কোনজনৰ প্ৰতি আমাৰ অধিকাৰ আছে, এই সমূলি আমাক ভালসমূহ ভালদৰে পৰিচয় কৰাই দিয়া। যে দূতৰ কথা শুনি যমে সুন্দৰভাৱে দূতক বুজাই দিছে যে তোমালোকে শুনা যে ব্ৰহ্মা মহাদেৱ অৰ্থাৎ সকলোৱে কৃষ্ণক চিন্তা কৰে, আৰু সেইজন কৃষ্ণৰ কিংকৰ সেই 4জন কোন কোন আছিল? সনক, সনন্দ, সনত কুমাৰ আৰু সদানন্দ। এই 4জন আছিল সেইজন ভগৱন্তৰ কৃষ্ণৰ কিংকৰ, যিজনক ব্ৰহ্মাৰ মহৰ্ষি সমস্ত দেৱসিদ্ধগণে যাক চৰণ সেৱাৰ কৰে। সেইজন মাধৱৰ চৰণত যিসকলে বিমুখ হয় সেইসকলকহে আমাৰ সেইসকলৰ ওপৰত অধিকাৰ আছে, অৰ্থাৎ কৃষ্ণৰ বিমুখ। কৃষ্ণ বিমুখ মানে পাপী, গতিকে সেইসকলৰ ওপৰত আমাৰ অধিকাৰ আছে। সেইসকলকে ধৰি আনি তোমালোকে কি কৰিবা? এই নৰকত আনি দুখ যন্ত্ৰণা ভোগ কৰাবা। সেইসকলে কৈছে নৰকৰ পথ কৰ্ম কৰে, আৰু কৈছে ধৰ্ম অনুপম কৃষ্ণ গুণৰ নাম নথাকৈ যাৰ জিভাত কোনো কাৰণত কৃষ্ণ নাম নাই, সদায় বিষয়ৰ কথা, সদায় বেয়া বেয়া কথা, কাৰোবাক গালি গালাজ নিন্দা তিৰস্কাৰ কৰা বাক্য, কঠোৰ বাক্য থাকে, সেইজনক অধিকাৰ আমাৰ সম্পূৰ্ণ আছে। সেইজনক ধৰি লৈ আহিবা। আকৌ জগত তাৰণ কৃষ্ণৰ যিজন ভগৱন্তৰ চৰণ, যাৰ হৃদয়ত কোনোদিনে চিন্তা কৰা নাই, সেইজনৰ ওপৰতো আমাৰ অধিকাৰ আছে। মুখত নাম লৈ থাকিলেও নহ'ব দিয়ক, হৃদয়ত যদি ভগৱন্তৰ চৰণ চিন্তা কৰা নাই তেনেহ'লেও বোলে অধিকাৰ আছে। সেইকাৰণে কৈছে ঈশ্বৰ কৃষ্ণক বাৰেকো নকৰে পৰম সিটো নিষ্কলে, তাক ধৰ চাপি সেহি মহাপাপী বান্ধি আন হাতে গলে। যে যিজন ঈশ্বৰ কৃষ্ণক কোনো পুষ্কাৰৰ ওচৰ নাচাপে, সেৱা নকৰে, শ্ৰদ্ধা নকৰে, সেইজনৰ ওচৰলৈ গৈ সেইজন হৈছে মহাপাপী। তেওঁ কি কৰিবা? ডিঙিত ৰছী লগাই, জৰি লগাই টানি আনি এই নৰকত দুখ যন্ত্ৰণা ভোগ কৰাবা। আমি সাৱধান হ'বলৈ কি কৈ দিয়া? এই সমস্ত যদি আমাৰ লগত নাথাকে তেনেহ'লে আমিও এদিন যমৰ আলহী হ'ব লাগিব। আহক ইয়াৰ পিছত আৰু সুন্দৰভাৱে দুতক আজি যমে কোৱাৰ চলে আমাক সমস্ত সাৱধান কৰি দিছে যে আমি কি কৰ্ম কৰা উচিত, কি কৰ্ম কৰা অনুচিত। আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। বৈষ্ণৱ পদেশে কৰে ভগৱতী পদ সিটো দুৰ্জনৰ নামে হৈমকে প্ৰাণ বিন্ধে সংসাৰ মজত তাত পৰে পাপী আৰু নুসুধিবি তাপ
কান্দে কৃষ্ণৰ কীৰ্তন নকৰি জিনৰে আনহে কৰ্ম কৃষ্ণৰ কথাটো কানন পাত অধম যিটো ভগতৰ যত পাতে পলাই কাহতে হুমনিচাহ পলাই বাৰ পুৰি নপায় খুজিলুৰি অগয়া গাঁতলৈ বাস সিটো দুৰাচাৰ পাপৰ ভাঙাৰ চাৰিবে নলাগে তাকো ধৰি বিৰিবলে বান্ধি হাতে গলে অজাতে নজাত নাক সেই মহাৰণ্ড পৰম পাহন ডাঙে কোবাই বৰ চুৰ চিনাইনো পৰয়া মুৰাই গালয়া মনুষ্য মধ্য ঘোৰ দুটক এতে কহিল মে পাছে ঈশ্বৰ বিষ কৰি গীতাঞ্জলি বুলিয়া বিনয় হৈয়ায় বন তোমাৰ নামৰ মহিমান জানি দুটে কৰি লেখ দুখ সেৱকৰ দায় পাইব প্ৰভু ইহে ভৈল সন্তোষ ক্ষমী কৃষ্ণ কৃপাময় কৰিলো ইটো কৰ্ম হুয়ুক সদয় কৃষ্ণ কৃপাময় ক্ষমাখে মহন্তৰ ধৰ্ম এই বুলি জমে মৌন হুয়া ৰৈল কৃষ্ণৰ চিন্তি চৰণ প্ৰেমে পৰখিল লুতক ঝৰিল নেৰিলা হৰি স্মৰণ। এতিয়া সুন্দৰভাৱে পুনৰ সেই জমে দুটক কৈছে যিসকলে বৈষ্ণৱক দেখি হাঁহে আৰু ভকতি পদটোক নিন্দাৰ কৰে সেইজন হৈছে পৰম দুৰ্জন আৰু সেইজনক হৰিনাম শুনিলে কাণত বোলে বিন্ধে। এই সংসাৰৰ মধ্যত সেইজন হৈছে মহাপাপী আৰু সেইজনক কোনো কাৰণত শুনিব নালাগে। ডাইৰেক্ট গৈ ধৰি লৈ আহিবা লোহাৰে কোবাই কোবাই আনি নৰকৰ দুখ যন্ত্ৰণা ভোগ কৰা। ধৰক এই হৰিনাম লৈ থাকিলে ভকতক নিন্দা কৰা আছে নহয়,
আৰু হৰিনাম লৈ থাকিলে কোনোবাই নিন্দা কৰা এটা উদাহৰণ দিছোঁ আমাৰ ইয়াত তেনেকুৱা নাই বোলে এইকেইজনৰ পৰা আজি 2 বছৰ হ'ল 3 বছৰ চলি আছে সদায় শুনি আছোঁ এইকেইজনৰ গাই থকা কি শুনিবি আৰু ইচ্ছা নোযোৱা হ'ল শুনিবলৈ এটা কথা কৈছোঁ যেনে এনেকুৱা ভাৱনা আহে তেনে আমি কোৱা নাই পথগীত কৈছে বৈষ্ণৱক দেখি কৰে উপহাস ভকতি পথক নিন্দে সিটোৰ দুৰ্জন হেন হৰি নামে হৈমুখে কাণত পিন্ধে যাৰ কাণত পিন্ধিব তাৰহে অসুস্থি ভাৱটো আহিব আৰু কৈছে এই সংসাৰৰ মধ্যত তাৰোপৰে পাপী আৰু একোজন নাই এই সংসাৰৰ মধ্যত তাৰ বাহিৰে আৰু অন্য পাপী একোৱেই নাই নুসুধিবি তাক আন যাতনাক লোহাৰৰ ডাংগ কোবাই লৈ তাক যাতনা দিবলৈ সুধিব লগা নাই সেইজনক ডাইৰেক্ট কোবাই লৈ অহা সেইকাৰণে কৈছে কৃষ্ণৰ কীৰ্তন নকৰি যিজন নৰে অন্য কৰ্ম আচৰণ কৰে কৃষ্ণ কথাত কাণ নপাতে সেইজনে অধম সেইজনে পাপী কিন্তু ভকতৰ যিমান পাপ আহে কেৱল ভকতে বোলে এটা কাহ মাৰোঁতেও পাপ নাগ হৈ যায় এটা নিশ্বাসতো বোলে পাপ নাগ হয় সেইকাৰণে উশাহৰ দাম নিশ্বাসত কৃষ্ণ সেইজন ভকত হ'ব লাগিব যেনেকৈ অৰ্জুন আছিল যেতিয়া কুৰুক্ষেত্ৰ ৰণত শিবিৰত অৰ্জুনে যেতিয়া অলপ বিশ্ৰাম কৰে কৃষ্ণই চৰণ মালিচ কৰি আছে সেই সময়তে দ্ৰৌপদী গৈ ওলাল দ্ৰৌপদীয়ে দেখি কৈছে কৃষ্ণ কি প্ৰভু তুমি কি কৈছা তুমি মানে এই কি কয় ধনঞ্জয় অৰ্থাৎ অৰ্জুনৰ চৰণ মালিচ কৈছা নাই প্ৰভু মই নিজে কৰিম তেতিয়া দ্ৰৌপদী কৈছিল বোলে হেৰা দ্ৰৌপদী এও কিমান ডাঙৰ ভকত তুমি জানা এও মোৰ পৰম ভক্তৰ এও প্ৰতিটো মুহূৰ্ততে মোৰ নামে লৈ আছে বোলে প্ৰভু দেখোন মই এদিনো শুনা নাই তোমাৰ নাম লোৱা বোলে তুমি কাণখন পাতি শুনাচোন অৰ্জুনে যেতিয়া নাকৰ ওচৰত কাণখন দি দ্ৰৌপদীয়ে শুনে উশাহৰ নাম নিশ্বাসত কৃষ্ণ উশাহৰ নাম নিশ্বাসত কৃষ্ণ অৰ্থাৎ এজন একান্ত ভক্তই উশাহ নিশ্বাসতে ৰামকৃষ্ণ চলে গতিকে সেইজন ভকতৰ উশাহ নিশাহতো পাপ নাগ হৈ থাকে যিজনৰ অহনিক শৰীৰত মুখত হৃদয়ত ভগৱন্তৰ নাম ৰূপ চিন্তা থাকে সেইজনে এটা যদি বোলে কাঁহ মাৰি দিয়ে পাপ দূৰ হৈ যায় বোলে তেওঁ কাঁহৰ শব্দটোৱে যিমান দূৰলৈ যায় সিমান দূৰলৈ পাপ নাগ হৈ যায় সেইকাৰণে কৈছে কৃষ্ণৰ কৈছে ভকতৰ যত পাতেক পলাই কাহন্তে হোমন মানে হামি মাৰোঁতে আৰু নিশ্বাসতে পলাই যায় হে দুৰ্গণ তোমালোকে জানিবা যিজন দুৰাচাৰ পাপৰ ভাণ্ডাৰ মানে সঞ্চয় কৰিছে সেইজনক ধৰি বলে বান্ধি গলে জৰি লগাই টানি যাতনা দিবলৈ লৈ আহিবা সেইজন হৈছে পৰম পাখণ্ডৰ সেইজনক লোহাৰ ডাঙে কোবাই চুৰমাৰ কৰিবা যে তোমালোকক মই চিনাই দিলোঁ কোনকেইজন আমাৰ ভাগত পৰে এই আজ্ঞাৰ দিলোঁ তোমালোকে মনুষ্যৰ সকলৰ মই মাজলৈ যোৱা মই পৃথিৱীলৈ পঠিয়াই দিলোঁ যমে দূতক পঠিয়াই দিলে পৃথিৱীলৈ যোৱা মনুষ্যসকলৰ মাজত তোমালোকে এইটোহে বিশ্বাস কৰিবা যে মই যিখিনি নীতিৰ কথা ক'লোঁ এই নীতিৰ যাৰ যাৰ লগত নাই সেই সকলৰ ওচৰলৈ সঘনাই যাবা য'ত ভগৱন্তৰ গুণনাম চলিব সেই স্থানলৈ তোমালোকে কেতিয়াও নাযাবা এনেভাৱে দূতক সেই যমে কয় কৃষ্ণক দিশলৈ চাই অৰ্থাৎ ওপৰলৈ চাই যমে কেৱল কৃষ্ণ গীতাঞ্জলি কৈছে সেই যমনগৰৰ পৰা তেওঁ কৈছে হে প্ৰভু তোমাৰ নামৰ মহিমা নাজানি মোৰ এই দূতে বহুত দুখ কৰিলে প্ৰভু তোমাৰ ভকতক আনিবলৈ গৈ তোমাৰ দূতৰ হাতত তামোল খাইছে কম দামৰ ওপৰত কৈছেনে গতিকে প্ৰভু মোৰ দূতক ক্ষমা কৰিবা আৰু মই তোমাৰ সেৱক গতিকে মোৰ সেৱকে তোমাৰ সেৱকে এইকেইজন সেৱকে ভুল কৰিলে প্ৰভু এই দুখখন তুমি মোক ক্ষমা কৰিবা প্ৰভু কৃষ্ণ কৃপাময় তুমি ক্ষমা কৰি দিবা যে মহন্তসকলৰ ধৰ্ম হৈছে ক্ষমা কৰা এনেভাৱে যমে মৌন হৈ ৰ'ল কৃষ্ণ হৃদয়ত চিন্তা কৰি আৰু সেই কৃষ্ণ হৃদয়ে চিন্তা কৰোঁতে খৰি ৰোমাঞ্চিত আৰু হৃদয় দৰ্বিত হৈ চকুৰে চকুলো বৈছে সেইজন কৃষ্ণ চৰণ হৃদয়ত চিন্তা কৰিছে এইখিনিতে এই দুলৈ অধ্যায়ৰ সমাপ্তি ঘটিছে
আমি এইখিনিতে সময় প্ৰতি লক্ষ্য ৰাখি বিৰতি লৈছোঁ।